নমস্কাৰ আমাৰ পদ্ম কাৰ্যক্ৰমলৈ আপোনালোক সকলোকে আদৰণি জনাইছো আপোনালোকৰ সৈতে মই মমতা চোপ্ৰা আমাৰ দেশত এনে বহু বিৰল ব্যক্তিত্ব আছে যিসকলে তেওঁলোকৰ কৰ্মৰ জৰিয়তে দেশলৈ ইতিবাচক পৰিৱৰ্তন আনিছে এই সকল ব্যক্তিয়ে নিজকে শিপাৰ সৈতে সম্পৰ্কিত ৰাখিছে সংস্কৃতিৰ সৈতে অটুট সম্পৰ্ক অব্যাহত ৰখাৰ লগতে সকলোখিনিকে আগন্তুক প্ৰজন্মৰ বাবে সংৰক্ষিত কৰাৰ বাবে এওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয় সময় সলনি হৈছে আৰু এতিয়া সাধাৰণ মানুহৰ অসাধাৰণ কামকো স্বীকৃতি দিয়া হৈছে আৰু দেশখনে আমাৰ পদ্ম লাভ কৰিছে এই মুখাবোৰ কিমান ধুনীয়া নহয়নে বাৰু কথা লাগিলে আমি এই মুখাৰ বিষয়ে পাতো কিংবা পাপেট বা পুতলাৰ বিষয়ে পাতো আমাৰ দেশত এইবোৰৰ বিবিধতা খুবেই বেছি সময়ৰ লগে লগে এওঁলোকৰ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে আমাৰ দেশত এনে কিছু সংখ্যক শিল্পীও আছে যিসকলে তেওঁলোকৰ গোটেই জীৱন এই পুতলা শিল্পৰ নামতে উৎসৰ্গিত কৰিছে উদাহৰণস্বৰূপে গুজৰাটৰ আহমেদাবাদৰ ৯১ বছৰীয়া পুতলা শিল্পী মহিপত কবিৰ কথা ক'ব পাৰি পুতলা নাচৰ পুৰুধা মহিপত কবি ১৯৬০ চনৰ পৰাই পুতলা নাট্যকলাৰ নামত সমৰ্পিত হৈ আহিছে ১৯৭৫ চনত আহমেদাবাদত পাপেট এণ্ড প্লে গ্ৰুপ প্ৰতিষ্ঠা কৰা হৈছিল তেওঁ দেশ আৰু বিদেশত মঞ্চস্থ হোৱা ১০০ৰো অধিক পুতলা নাটক ৰচনা কৰাৰ লগতে নিস্বাৰ্থভাৱে বহুতো পুতলা প্ৰেমীক এই কলাৰ প্ৰশিক্ষণ দিছিল पपेट क्या है पपेट उसके नाटक का पात्र है कई देशों का प्रवास किए और वहाँ रामायण और कृष्ण लीला बताई कि जिससे जीने का ढंग उनको लोगों को पता चले विदेशों में भी पपेट तो है पर हमारे जो ट्रेडिशनल पपेट है वैसे उनके पास ट्रेडिशन नहीं है মহিপতজীয়ে পুতলা শিল্পক জনসজাগতাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম কৰি তুলিছিল তেওঁ পুতলা নাটকৰ জৰিয়তে পৰিয়াল পৰিকল্পনা HIV AIDS পৰিৱেশ সুৰক্ষা আদি বিষয়ত পুতলা চলচ্চিত্ৰ আৰু বিভিন্ন দূৰদৰ্শন চেনেলৰ বাবে পুতলা ধাৰাবাহিকৰো আয়োজন কৰি আহিছে भारत के हर एक राज्य में अपना अपना एक पपेट शो होता है उनका ट्रेडिशनल है अब उसका उद्धार करने की ज़रूरत आ पड़ी है क्योंकि इनको दिखा करके हम बच्चों के संस्कार को सुधार सकते हैं 1970 से 76 में मैं अहमदाबाद में था नेशनल इंस्टीट्यूट ऑफ डिज़ाइन और शाम को दर्पणा एकेडमी ऑफ परफॉर्मिंग आर्ट्स में पपेट सेक्शन था यहाँ कवि जी भी काम कर रहे थे दर्पणा में मेहरबेन के साथ और महिपत जी एंड हिज वाइफ लीलाबेन वो वेरी इंस्ट्रूमेंटल इन म्यूज़िक क्राफ्ट कॉस्ट्यूम और ये चीज़ आई थिंक दिस इज़ व्हाट इज़ द गिफ्ट दैट महिपत जी हैज़ गिवन टू अस मॉडर्न पपेटियर्स और इनमें उन्होंने लोक कथाएँ की है एपिक्स है रामायण की भी की है कहानियाँ और उनकी डिज़ाइन या उनके मटेरियल से जो उनके पास है इससे तो ही स्पेशल इन दैट और वी आर वेरी हैप्पी बहुत ही खुश है कि इट्स ओवर ड्यू 91 years old and he got the Padma award so that is very good পুতলা কলা অত্যন্ত প্ৰাচীন কলা খ্ৰীষ্টপূৰ্ব ৪০০ চনৰ পাণিনিৰ বিখ্যাত গ্ৰন্থ অষ্টাধ্যায়ীতো পুতলা নাটকৰ উল্লেখ আছে ইয়াক লোক নাটকৰ এটা ধাৰা হিচাপে গণ্য কৰা হৈছে এই কলা হৈছে লিখনি নাট্য কলা চিত্ৰাংকন বেশভূষা ভাস্কৰ্য কাঠৰ কাম বস্ত্ৰ নিৰ্মাণ কলা ৰূপসজ্জা সংগীত নৃত্য আদিকে ধৰি বহুতো কলাৰ মিশ্ৰণ মহিপত কবিয়ে পৰিৱৰ্তনশীল সময়ৰ সৈতে খোজ মিলাই তেওঁৰ পৰিয়ালৰ সৈতে এই প্ৰাচীন কলাবিধ আগবঢ়াই আনিছে পদ্মশ্ৰী সন্মান লাভ কৰা পুতলা নাট্যকলাৰ শিল্পী মহিপত কবিক আন্তৰিক অভিনন্দন জনাইছো এয়া হৈছে জনজাতীয় অঞ্চলৰ সুন্দৰ চিত্ৰ আৰু এই ধৰণৰ চিত্ৰ সাধাৰণতে জনজাতীয় অঞ্চলৰ ঘৰবোৰৰ দেৱালয়ত মহিলাসকলে অংকন কৰা দেখা যায় অৱশ্যে আজি এনে চিত্ৰৰ জৰিয়তে জনজাতীয় অঞ্চলৰ মহিলাসকলে জীৱিকা উপাৰ্জন কৰাৰ লগতে সুনামো অৰ্জন কৰিছে আৰু লাভ কৰিবলৈ সক্ষম হৈছে পদ্ম সন্মান যুধয়া বাই বৈগা হৈছে মধ্যপ্ৰদেশৰ উমৰিয়াৰ এখন সৰু গাঁও লুধাৰ বাসিন্দা
আনকি 82 বছৰ বয়সতো তেওঁৰ হাতৰ পৰশত কেনভাছত সুন্দৰ চিত্ৰ ভাস্বত হৈ আহিছে। বিলুপ্তপ্ৰায় বৈগা চিত্ৰক বিশ্ব প্ৰেক্ষাপটত স্বীকৃতি প্ৰদান কৰা যুধয়াবাইৰ জীৱন কিন্তু দুখেৰে ভৰা। 30 বছৰ বয়সতে তেওঁ স্বামীৰ মৃত্যু বেদনা সহিবলগীয়া হৈছিল। তেওঁ শ্ৰমিক হিচাপে কাম কৰি গৃহসজ্জাৰ সামগ্ৰী বিক্ৰী কৰি পৰিয়ালৰ ভৰণ পোষণ দিবলগীয়া হৈছিল। 67 বছৰ বয়সত চিত্ৰশিল্পী আশীষ স্বামীয়ে তেওঁক ছবি আঁকিবলৈ উৎসাহিত কৰিছিল আৰু তেতিয়াৰে পৰা যুধয়াবাইয়ে পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। आशीष स्वामी यह जोड़े कि तुमको तकलीफ बहुत है, तुम मेरे यहाँ काम करो। हम बोले कि ये काम नहीं कर पाएंगे हम। गुरु कहीं नहीं, करो गोबर ओबर से मिट्टी इट्टी से करो, बिगड़ेगा तो बिगड़ेगा, करो नहीं जरूरी नहीं है। फिर करते करते वो हम गोबर लिपाई कराए, सफ़ेद मिट्टी लिपाई कराए। वो हमारे से फिर कहीं नहीं, अब तुम लौकी चुराई में करो। तो लौकी चुराई में करने लगे। लौकी चुराई से करते करते फिर कहाँ कागज़ देने लगे। हम कहीं नहीं बनेगा, कहीं नहीं, फेंक देंगे फाड़ के, बनाओ बनेगा, ले बेरस ले लियो। बेरस से करने लगे धीरे धीरे। वो करते करते फिर कैनवस दे लगे छोटे छोटे, वो हमारे बड़े बड़े आ गए थे। বৈগা হৈছে জনজাতীয় সম্প্ৰদায়ৰ মাজত বৈগা প্ৰচলিত চিত্ৰকলাৰ এক পুৰণি পৰম্পৰা। বৈগা চিত্ৰত দেৱ দেৱী চিত্ৰকলা গছ গছনি উদ্ভিদ নদী পৰ্বত আদি কল্পনাৰ আধাৰত অংকন কৰা হয়। जब तक हाथ पाँव मेरा चलता है तो आराम ना चाहिए, तब से फिर मैं चाहे घर रहूँ कहूँ रहूँ, मेरे को जो काम करता हूँ तो काम में ध्यान रहती है। रात में सपना आ जाता हूँ, रात में बनाने लगती सपना में। जोधाया बायगा इज़ ऑल्सो फ्रॉम जो मध्य प्रदेश से है और काफ़ी लेट उम्र में उन्होंने पेंटिंग शुरू की है। अगेन आई थिंक गोंड एरिया मध्य प्रदेश, और इन्होंने भी शी यूज्ड टू सेल वुड काउडंग केक्स, और आखिरी में व्हेन शी मेट वन ऑफ द सीनियर आर्टिस्ट फ्रॉम भारत कला भवन एंड शांति निकेतन, उन्होंने उनको इन्फ्लुएंस किया कि आप स्टार्ट पेंटिंग। शी स्टार्टेड पेंटिंग ऑन फ्लोर्स, रंगोली, वॉल्स, वुड, और आहिस्ते आहिस्ते पेपर और कैनवस। इन सब में एक चीज़ जुड़ी है जो नैरेटिव की बात है। कोई पपेट्स मूव होते हैं, कोई स्टैटिक है, कोई 3 डिमेंशनल है, कोई 2 डिमेंशनल है। और इनमें व्हाट इज़ गुड अबाउट दीज आर्टिस्ट कि उन्होंने खुद अपने एरिया की कला को मतलब बाहर निकाला है एंड दे हैव स्पेशलाइज्ड। আজি যুধয়াবাইয়ে এই কলাৰ জৰিয়তে নিজৰ পৰিচিতি গঢ়ি তুলিছে। যুধয়াবাইয়ে আজি যুৱ প্ৰজন্মকো জনজাতীয়সকলৰ এই কলাবিধৰ সৈতে পৰিচয় কৰাই দিছে। পদ্মশ্ৰী সন্মান লাভ কৰাৰ বাবে জনজাতীয় চিত্ৰশিল্পী যুধয়াবাইক আন্তৰিক অভিনন্দন জনাইছোঁ। এনেধৰণৰ তাঁতশালত অতিকে সুন্দৰ হস্ততাঁত সামগ্ৰী তৈয়াৰ কৰা হয়। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে প্ৰতিখন ৰাজ্যৰে নিজা জীৱন্ত কলা সম্ভাৰ আছে। উদাহৰণস্বৰূপে উৰিষ্যাৰ ইক্কাত, বংগৰ জামদানি, তামিলনাডুৰ কাঞ্জিপুৰম ইত্যাদি। কিন্তু এনে বহুতো ৰাজ্য আছে য'ত পৰম্পৰাগত বয়ন কলা বিলুপ্তিৰ পথলৈ আগবাঢ়িছে। শতিকা ধৰি এক পৰম্পৰাগত কলা হৈ অহা নাগালেণ্ডৰ বয়নৰ দৰে কলাবিধক নিহুনু সুহিৰ দৰে মহিলাসকলে সংৰক্ষণৰ প্ৰয়াস কৰি আহিছে। আৰু এই ক্ষেত্ৰত লোৱা আশাসুধীয়া প্ৰচেষ্টাৰ বাবেই তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। নিহুনু চুহিয়ে নাগালেণ্ডৰ কোহিমাৰ এগৰাকী বিখ্যাত শিপিনী শিল্পী, যিগৰাকী শিল্পীয়ে দি নাগালেণ্ড মাষ্টাৰ উইভাৰ বুলি প্ৰসিদ্ধি লাভ কৰিছে। অংগমী সম্প্ৰদায়ৰ নিহুনু সুহিয়ে 4 বছৰ বয়সতে তেওঁৰ মাক আৰু খুৰীয়েকৰ পৰা বয়ন কলা শিকিছিল। 6 বছৰ বয়সতে তেওঁ কাপোৰ বব পৰা হৈছিল, যিটো এটা ডাঙৰ সাফল্য হিচাপে পৰিগণিত হৈছিল, কিয়নো বয়নক নাগা মহিলাসকলৰ এক মুখ্য জীৱিকা বুলি গণ্য কৰা হৈছিল। My first Ama Mom, thank you. Ama to 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 Ama Mom, thank you.
나타나게 되면 발감이 가이디시 구리비 과도나 아로마다나 안티게 되면 그시만 땡큐 되게 바로 이소를 기만 비만이 뭐랍나 바로 그러면 핀디아도 기만리 만약에 뭐란 거리다 뭐이도 밥이 되게 기대만 해야 돼 대강 기기 패시리티 PCD에 만약에 히가보다 트레이닝 미디에 아로이도 보래 대강 히가래 뭐이비 뭐라 Considering is na parjay, এবার খুশি লাগে। সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে প্ৰসিদ্ধ নাগালেণ্ডত বয়ন শিল্পই আৰম্ভণিৰে পৰাই বিশেষ পয়োভৰ লাভ কৰি আহিছে। প্ৰতিগৰাকী নাগা মহিলাই সূতা কাটিব আৰু তাঁত বব পাৰে বুলি ধৰি লোৱা হয়। আমাদের কাপড় বানিয়ে থেকে তো মই গিয়ে সুতা মেরা বলে স্টার্ট হয়ে গেল 4 years নিচনা ভাড়া স্টার্ট করে আসু হয়েছে তো পিছনে মান ছোট বেল বানাওলে শিকাই যাইছে মই লাগা বাপনাটো এতিয়াতো লব সাল হয়েছে নাগা মানুষটো মাইকি কামবি মতা কামবি পয়লা মেকান forefathers kan traditional naga kapur banakan aromata kan bi parua banakan kiki blacksmith itu kan bi iman so magano managi depend na kuredo hunishe aroma kan bi dikhi thake lebi itia top tu chokra hobi chokri hobi ko monde ne itu kan banabo janile ko na jania time de ni kan banaye Maga roy tu janile polanis na forefathers kan ko na janike na educated na hekena itu kam bena bole hikishinagi ajigali tu kan tu hikilebi kam nai lebi itu kan jane golebi sorom itanis na niga babianis na mishe itu kan mo tu babu sege are itu ki hobi nangor manu hobi bisi puribi MBA puribi PhD puribi IS kurbi horibi bakan traditional lagado किनेगा बनावो इधर तो सब जानी था कि बोलेंगे नीहन्यू सोरी को मुबारक। ये जो हैंडलूम का काम आगे बढ़ा रही हैं ये बहुत जरूरी है कि ये जो वहाँ की ट्रेडिशन है जो विमेन काफी सालों से मेरा ख्याल है सेंचुरी से करती आई हैं वो ऐसे ऐसे मशीन के बनते हुए फैब्रिक्स की वजह से खत्म होती जा रही थी और ये एक तो अपनी इनकम बढ़ाती है लेडीज की और उनके जो ट्रेडिशनल गारमेंट्स वो पहनती हैं वो भी आगे ही चढ़ते जाएंगे या ये ट्रेडिशन लगी रहेगी। मेरा ख्याल है ये नैरो लूम्स पे ये काम होता है और ये नैरो जो लूम्स हैं वो इंडिया में खास करके कमती होती जा रही है और इसका अपना जो खासियत है उसकी अपनी डिजाइन्स हैं वो जो मैट्रिक्स जो बनाती हैं उसको बढ़ावा देने के लिए बहुत जरूरी है कि अपना जिसको आता है वो अपनी नॉलेज आगे भी दे और बढ़ाए। इनको बहुत बहुत मुबारक ये पद्मश्री के लिए। সময়ৰ লগে লগে বিলুপ্ত হ'বলৈ ওলোৱা এইবিধ পৰম্পৰাগত বয়ন কলাৰ সংৰক্ষণ কৰাৰ লগতে তেওঁ যুৱ প্ৰজন্মক প্ৰশিক্ষণ দি আহিছে আৰু তেওঁৰ এই প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছে। বয়ন শিল্পী নিহু নুফুহিয়ে পদ্মশ্ৰী সন্মান লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। বিভিন্ন সাংস্কৃতিক লোকসাহিত্যৰ জৰিয়তে বা বিভিন্ন লোককলাৰ মাধ্যমেৰে প্ৰভুৰ কাহিনী কোৱাৰ পৰম্পৰা আছে কিন্তু অন্ধ্ৰপ্ৰদেশৰ হৰিকথাই আক্ষৰিক অৰ্থতে বিশেষত্ব বহন কৰি আহিছে। এয়া এক অতি প্ৰাচীন পৰম্পৰা যাক কুটা সচ্চিদানন্দ শাস্ত্ৰীয়ে যোৱা ৮০ বছৰ ধৰি আগবঢ়াই আনিছে আৰু তেওঁ হৈছে পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথমগৰাকী হৰিকথা শিল্পী। হৰিকথা কলাৰ অন্যতম বিখ্যাত শিল্পী হৈছে অন্ধ্ৰপ্ৰদেশৰ কুটা সচ্চিদানন্দ শাস্ত্ৰী, যিগৰাকী ব্যক্তিয়ে কম বয়সতে হৰিকথা কলাৰ প্ৰশিক্ষণ লাভ কৰিছিল।
কেৱল তৃতীয় শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰা ট্ৰাষ্টিজীৰ ভাষাৰ জ্ঞান অপৰিসীম হোৱা হেতুকেই তেওঁ এইবিধ কলাত বিশেষ প্ৰসিদ্ধি অৰ্জন কৰিছে আৰু যোৱা 80 বছৰ ধৰি তেওঁ এই কলাবিধক আগবঢ়াই আনিছে। స్టేజీ మీదనే మా ఇండ్లలో జరిగే శుభకార్యాల్లో ఇది ఒక స్మాల్ ప్రోగ్రామ్గా చెప్పాను. ఆ తర్వాత మా నాయనగారు పోయేటప్పటికి నాకు 14 ఏడే. వారు పోయిన తర్వాత నాకు ఏ చదువు లేదు, సంస్కారం లేదు, ఏం రాదు. అందుకని ఇది చిన్న వృత్తిగా 4 మాటలు చెప్పడం మొదలెట్టాను. తర్వాత ఏమీ రాదు, ఎక్కడ నేర్చుకోలేదు. కానీ సినిమాలు అవి చూడడం, లేదా నాటకాలు చూడడం, బుర్రకథలు వినటం, ఇలాంటివన్నీ చేస్తూ ఉండి ఊరికి యాచించడం బాగుండదు కదా అని ఏదో వ్యాపకంగా 4 మాటలు చెప్పి 4 పాటలు పాడి చెప్పేవాడిని. सच्चिदानंद शास्त्री एक हरिकथा आर्टिस्ट है और हरिकथा भी एक नैरेटिव फॉर्म है, एक ड्रामा फॉर्म है, एक स्टोरी टेलिंग फॉर्म है जो कथावाचक है और जो हम सूत्रधार कहते हैं ये भी पपेट्री से लिंक्ड है. ये शब्द ही सूत्रधार जो हु होल्ड्स द स्ट्रिंग्स, जिसके हाथ में धागे है या सूत है, comes from maybe string puppets, but ये कथाकार है और नरेटर बोला जाता है अंग्रेज़ी में थिएटर का. सो पूरी जो आर्ट फॉर्म्स जो है इन सम वे इज़ रिलेटेड. जो पेंटिंग है या थिएटर है, डांस है, पपेट्री है, ये सब चीज़ें कहीं ना कहीं एक मेल मिलता है. हम लोग आजकल उनको एक अलग अलग डब्बे में डाल देते हैं कि दिस इज़ डांस, दिस इज़ पपेट्री, दिस इज़ पेंटिंग. बट मूल चीज़ जो है, जो कहानी किस तरह हम कह सकते हैं, और ये डायरेक्टर या आर्टिस्ट के ऊपर है. एक आर्टिस्ट पपेटियर हो सकता है, एक कलावाचक मतलब पेंटर हो सकते हैं, कोई स्कल्प्टर, कोई नाटक कर सकते हैं. হৰিকথাৰ ইতিহাস বহুত পুৰণি। মহৰ্ষি নাৰদ হৰিকথাৰ আদৰ্শ আছিল বুলি বিশ্বাস কৰা হয়। হৰিকথা হৈছে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত প্ৰচলিত কাহিনী, কবিতা, সংগীত, নাটক, নৃত্য আৰু দৰ্শনৰ দ্বাৰা প্ৰণীত এক কলা। প্ৰাচীন কালত হৰিকথা মনোৰঞ্জনৰ এক জনপ্ৰিয় লোককলা আছিল। এই কলাই মানুহৰ মাজত শৈক্ষিক আৰু ধৰ্মীয় প্ৰমূল্যবোধ বিস্তাৰিত কৰাৰ মাধ্যম হিচাপে ভূমিকা পালন কৰিছিল। আজিৰ তাৰিখত কোটা সচ্চিদানন্দ শাস্ত্ৰীয়ে এই কলাবিধৰ সংৰক্ষণ কৰাৰ লগতে ইয়াক উৎসাহিত কৰি আহিছে। হৰিকথাৰ শিল্পী কোটা সচ্চিদানন্দ শাস্ত্ৰীক পদ্ম সন্মান লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জনাইছো। জনজাতীয় কলাৰো বহুতো ৰং থাকে আৰু প্ৰতিটো ৰঙেই নিজাববীয়া বিশেষত্ব বহন কৰে। তেনে এটা ৰং হৈছে জনজাতীয় পুতলা নিৰ্মাণ কলাৰ ৰং। ই এক প্ৰাচীন পৰম্পৰা আছিল যদিও সময়ৰ লগে লগে এই কলাই বিলুপ্তিৰ পথলৈ আগবাঢ়িছিল। মধ্যপ্ৰদেশৰ ঝাবুৱাৰ ৰমেশ পাৰমাৰ আৰু শান্তি পাৰমাৰ হৈছে সেই দম্পতী যিয়ে আজিৰ যুগতো এইবিধ প্ৰাচীন কলাক প্ৰতিপালন কৰি আগুৱাই আনিছে আৰু পদ্মশ্ৰী সন্মান লাভ কৰিছে। ৰঙীন পোছাক পিন্ধা পুতলা। কেতিয়াবা হয়তো এগৰাকী মহিলাই মূৰত এটা বাস্কেট লৈ আছে, কোনোবাটোৱে হয়তো ঢোল বজাই আছে, পুৰুষসকলে কান্ধত ধনুকাৰ লৈ আছে। প্ৰতিটো পুতলাই যেন নিজৰ নিজৰ কাহিনী ক'বলৈহে আগ্ৰহ প্ৰকাশ কৰি আহিছে। ৰমেশ পাৰমাৰ আৰু তেওঁৰ পত্নী শান্তি পাৰমাৰে এই জনজাতীয় হস্তশিল্প কলাবিধৰ সংৰক্ষণ আৰু প্ৰচাৰত মনোনিৱেশ কৰি আহিছে। তেওঁলোকৰ ধন নাছিল, সেয়েহে মানুহৰ পৰা সাহায্য বিচাৰি জনজাতীয় পুতলা বনোৱাৰ কাম আৰম্ভ কৰিছিল। তেওঁলোকে পুতলা, সেই পুতলাৰ সৰু সৰু পোছাকবোৰ হাতেৰে প্ৰস্তুত কৰে। বিগত 30 বছৰ ধৰি ঝাবুৱা জনজাতীয় অঞ্চলৰ লোক সংস্কৃতিৰ প্ৰতীক হিচাপে জনজাতীয় পুতলা নিৰ্মাণৰ লোককলাবিধক জাউতি যুগীয়া কৰি ৰখাৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে এই হস্তশিল্পী দম্পতীয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে।
पद्मश्री पुरस्कार मिलने की घोषणा के बाद हमें बहुत अच्छा लग रहा है और हमारे परिवारों में भी अच्छा लग रहा है। मैं अनुसूचित जाति दलित वर्ग से हूँ। झाबुआ जिले की एक परंपरा है आदिवासी गुड़िया निर्माण का। वैसे तो देखा जाए तो 1965 से चल रहा है, लेकिन हम लोग 93 से 30 वर्ष हो गए हैं। 93 में उद्यमिता विकास केंद्र TCPC में वैकेंसी निकली थी कि यहाँ पर आदिवासी गुड़ियाओं का ट्रेनिंग दिया जाना है। तो हमारी पत्नी शांतिबाई को 6 माह का आदिवासी गुड़िया ट्रेनिंग दिलवाया। 6 महीने की ट्रेनिंग के बाद हम लगातार आदिवासी गुड़िया का काम करते आ रहे हैं। और उस समय गरीबी हालत के कारण हम कपड़ा ले नहीं पाते थे, तो टेलर लोगों से कतरन ले आते थे, उसमें से बड़े बड़े कपड़े के टुकड़े निकलते थे, उससे भी गुड़िया बनाते थे और पुराने कपड़ों से भी गुड़िया बना देते थे। কেইবা দশক ধৰি নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে এইবিধ কলাক জীয়াই ৰাখি তেওঁলোক কেৱল আত্মনিৰ্ভৰশীল হোৱাই নহয়, আন সকলকো এই কলাৰ প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাই আহিছে। এই পৰম্পৰাগত কলাবিধে উন্নত জীৱিকাৰ সুযোগ প্ৰদান কৰিছে, যিবিধ কলা এতিয়া লোকেলৰ পৰা গ্লোবেল হ'বলৈ আগবাঢ়িছে। हम भी चाहते हैं कि बेरोजगार लोग भी इसमें आगे आएं ऐसा, और इसीलिए हमने हमारी पत्नी को आदिवासी गुड़िया का प्रशिक्षण दिलवाया था। आदिवासी गुड़िया बनाना हैंडीक्राफ्ट, अन्य हैंडीक्राफ्ट अपन बनाते हैं, उसकी काफ़ी डिमांड है। जैसे हम उदाहरण के लिए बाग में जो बाग प्रिंट कपड़ा है उसकी काफ़ी डिमांड है, और इसी तरह से हमारे झाबुआ जिले में आदिवासी गुड़िया की भी काफ़ी डिमांड है। अभी हम एक बार अहमदाबाद जो अंतरिक्ष अनुसंधान एकांश जहाँ पर रॉकेट बनाए जाते हैं, वैज्ञानिक लोग रहते हैं, वहाँ प्रफुल्ल भावसारी जी ने बुलाए थे, तो वहाँ पर हमारी 2.5 घंटे में सारी गुड़ियाएँ बिक गई। हमारी ये गुड़ियाएँ शारजाह है, दुबई है, जर्मनी तक गई है। इस साल रमेश और शांति परमार जो झाबुआ से है मध्य प्रदेश में, और उनको मिला है पद्मश्री, और द अवार्ड दे हैव गॉट इज़ ऑन ट्राइबल और फोकलोर डॉल्स, एंड ये डॉल्स बहुत ही पॉपुलर हो गए हैं एंड इट इज़ एक इनकम जनरेशन चीज़ हो गई है। वहाँ उन्होंने एक महिला ग्रुप शुरू किया है शायद, और लोकल मटेरियल से, विच इज़ इम्पोर्टेंट। मेन थिंग इज़ कि to start a group in a small area और इनको income generation हो रही है महिलाओं को, that is important। জনজাতীয় পুতলা হস্তশিল্পবিধৰ এসময়ত কেৱল ভিল আৰু ভিলালা অনুসূচিত জনজাতিয়েহে অনুশীলন কৰিছিল, কিন্তু আজি ঝাবুৱাত এই কলাই সকলো সম্প্ৰদায়ৰ লোকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে। এই জনজাতীয় পুতলাক এতিয়া ভৌগোলিক সূচক অৰ্থাৎ GI টেগৰ বাবে বিবেচনা কৰা হৈছে। खानदानी एक हैंडीक्राफ्ट हो गया। मेरे बाद हमारे लड़कों को बनाना है, 2 लड़के हैं, लड़के की बहुएं हैं, लड़के के लड़के हैं, परिवार के सभी लोग आदिवासी गुड़िया बनाते हैं, और हम चाहते हैं कि ये आदिवासी गुड़िया विलुप्त ना होना चाहिए। হস্তশিল্পী ৰমেশ পৰমাৰ আৰু শান্তি পৰমাৰক পদ্ম সন্মান লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জনাইছো। আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য, ইয়াৰ দায়িত্ব গ্ৰহণ কৰা, ইয়াক আগুৱাই নিয়া সহজ কথা নহয়। কিন্তু আমাৰ দেশত বহুতো দিগ্গজ আছে যিসকলে এই দায়িত্ব গ্ৰহণ কৰি আহিছে আৰু পদ্মশ্ৰীৰ দৰে সন্মান লাভ কৰিছে। এই শৃংখলাটোত আমি আপোনালোকক এনে পুৰুষসকলৰ সৈতে পৰিচয় কৰাই দিম। আজিলৈ আমাৰ সমগ্ৰ দলটো বিদায় লোৱাৰ বাবে অনুমতি দিয়ক। নমস্কাৰ।